আরে দেবতা ইমান কম খাই নাকি? আমি তখন রেস্টুরেন্ট গেলে চাউমিন টাউমিন কিবা কিবি 500তকৈ বেছি খাই দিওঁ, হয় না নহয়? গতিকে ধৰ্ম এটা অনুষ্ঠানত আহিছোঁ, মনে প্ৰাণে আহিব লাগে। আজি যি দিম ঈশ্বৰে সন্তুষ্ট হোৱাকৈ দিম, এনেকুৱা আহি আমিও পাৰিলে 10,000 20,000 50,000 দি দিব। আমাৰ বাথৰুমে 10 লাখ, কিন্তু নামঘৰত আমি 50,000 টকা দান দিব নোৱাৰোঁ, হয় না নহয়? আজিও মই নামঘৰত চাই আছোঁ, এতিয়াও 10 টকা 5 টকা দি থাকে দানটো। ইমান হাজাৰ হাজাৰ মানুহ আহিছে, নামঘৰত সোমাইছে, সবাই যদি 500-1,000 টকা দিলে 50 লাখতকৈ বেছি টকা, 1 কোটিতকৈ বেছি টকা উঠিলেই হয় এই 4-5 দিনত। 5 টকা 10 টকা দিলে কি উঠিব, হয় না? নামঘৰত যদি আমি নাম প্ৰসংগৰ কিবা এটা ব্যৱস্থা লয়, তাত 100% আমি গাঁৱৰ মানুহে যাতে এটেণ্ড হ'ব পাৰোঁ। কোনোবা শিক্ষাগুৰু হ'লেও, কিবা এটা চাকৰি কৰিলেও, MLA হ'লেও যাহাতে তাত ভাগ লয়। আৰু ভাগ ল'ব নোৱাৰিলে তামোল পাণ দি ফালে কমচে কম ৰাইজ আজি মই থাকিব নোৱাৰোঁ, প্ৰভু আজি ৰাইজৰ নাম প্ৰসংগত মই যোগদান হ'ব নোৱাৰোঁ, মোৰ এটা বিশেষ এৰিব নোৱাৰা কামৰ কাৰণে মোৰ যাব লাগিব, আৰু তাৰ কাৰণে মোক ক্ষমা কৰক, আৰু যি কামৰ কাৰণে মই গৈছোঁ সেইটো সফল হোৱাৰ ক্ষেত্ৰত মোক আশীৰ্বাদ দিয়ক। তাৰপিছত এই ৰাইজ আপোনালোকে কৰক দেই, তেতিয়া ৰাইজে কিমান ভাল পাব। মোৰ টাইম নাই বুলি যদি বাহিৰে বাহিৰে গুচি যায়, ৰাইজক মাত নিদিয়াকৈ কেনেকুৱা হ'ব? সেইটো আমি বাধ্যতা কেনেকৈ কৰিব পাৰোঁ যে আমি নামঘৰত নাম প্ৰসংগ যিকোনো তিথিত কিবা এটা কৰিব খুজিলে বাকী কাম আমি বাদ দি সেই কামটো আমি চবে কৰিব লাগিব। আমাৰ নামঘৰে মূল, আমাৰ ঘৰ হোৱাৰ আগত নামঘৰটো ধুনীয়া হ'ব লাগে। আমাৰ বাথৰুমে 10 লাখ, কিন্তু নামঘৰত আমি 50,000 টকা দান দিব নোৱাৰোঁ, হয় না নহয়? আজিও মই নামঘৰত চাই আছোঁ, এতিয়াও 10 টকা 5 টকা দি থাকে দানটো। ইমান হাজাৰ হাজাৰ মানুহ আহিছে, নামঘৰত সোমাইছে, সবাই যদি 500-1,000 টকা দিলে 50 লাখতকৈ বেছি টকা, 1 কোটিতকৈ বেছি টকা উঠিলেই হয় এই 4-5 দিনত। 5 টকা 10 টকা দিলে কি উঠিব, হয় না? আরে দেবতা ইমান কম খাই নাকি? আমি তখন রেস্টুরেন্ট গেলে চাউমিন টাউমিন কিবা কিবি 500তকৈ বেছি খাই দিওঁ, হয় না নহয়? গতিকে ধৰ্ম এটা অনুষ্ঠানত আহিছোঁ, মনে প্ৰাণে আহিব লাগে। আজি যি দিম ঈশ্বৰে সন্তুষ্ট হোৱাকৈ দিম, এনেকুৱা আহি আমিও পাৰিলে 10,000 20,000 50,000 দি দিব লাগে। কমসে কম 1,000 দিব লাগে, 500 দিব লাগে, হয় না নহয়? দান দিয়া অভ্যাস আমি আনিব লাগিব, তেতিয়াহ'লে গুৰুজনাৰ কামটো আমি যিটো চৰ্চা কৰি আছোঁ সেইটো আমি কাম কৰিব পাৰিম। ইমান লাখ মানুহ ইয়াত আহিছে, চবে 100 টকা দিলে কিমান কোটি হয় হিচাপ কৰক আপোনালোকে। কি 100 টকা আমি দিব নোৱাৰোঁ চবে? বাকী দিনতো আমাৰ ট্ৰাষ্টত আমি যদি দিওঁ, ট্ৰাষ্টত চবে যেতিয়াই আমি প্ৰগ্ৰাম এটা কৰোঁ যে আমি শ্ৰীমন্ত শংকৰদেৱৰ নামত এনেকুৱা এটা কাৰ্যসূচী লৈছোঁ, এনেকুৱা কাম কৰিবলৈ লৈছোঁ, গতিকে আমাক প্ৰত্যেকজন অসমীয়াই বা ভক্তই আমাক চবে 50 টকাকৈ দিয়ক, লগে লগে কোটি টকা আহি যায়। আৰু এই কোটি টকাত আমি কি কাম কৰিব নোৱাৰোঁ? এই দান দিয়া অভ্যাস সেইটো আমি কৰিব লাগিব। আৰু পূৰ্ণাংগ জীৱন আমি কিমানজনক ইয়াত জড়িত কৰিব পাৰোঁ?